ডিমৌত হেণ্ডবল প্ৰশিক্ষণ শিবিৰৰ সমাপ্তি। সদৌসম আদিবাসী ছাত্ৰ সন্থা আছা ডিমৌ আঞ্চলিক সমিতি আৰু শিৱসাগৰ জিলা আছাৰ সভানেত্ৰী জোনাকী পাণ্ডৱৰ উদ্যোগত ডিমৌ হেণ্ডবল ক্লাবৰ প্ৰশিক্ষক মঞ্জুৰ আলীৰ সহযোগত খংগীয়া লাউজান প্ৰাথমিক বিদ্যালয় খেলপথাৰত হেণ্ডবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। শিবিৰটোত ল'ৰা-ছোৱালী উভয় দলে 20 জুলাইৰ পৰা আৰম্ভ কৰি 17 আগষ্টলৈকে উন্নতমানৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষক মঞ্জুৰ আলীয়ে খেলুৱৈসকলক দক্ষতাৰ নতুন দিশ শিকোৱাৰ লগতে দলীয় মনোবল শৃংখলাৰ কৌশল উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰে। শিবিৰ সমাপ্তি দিনা অনুষ্ঠিত কাৰ্যসূচীত পৰৱৰ্তী সময়ৰ বাবে দল নিৰ্বাচন কৰা হয়। আইচ সমিতিয়ে আশা প্ৰকাশ কৰে যে এই ধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে ডিমৌ অঞ্চলৰ হেণ্ডবল প্ৰতিভাসমূহে ৰাজ্য তথা ৰাষ্ট্ৰীয় স্তৰত সফলতা অৰ্জন কৰিব। আনহাতে আইচকসকলে খেলুৱৈসকলৰ সুস্থ সবল বিকাশৰ বাবে প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশত খেলা-ধূলাৰ ক্ষেত্ৰত এক উপযোগী পৰিৱেশ সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই এই দুইজন ব্যক্তিক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে জোনাকী পাণ্ডৱে যিটো আশা লৈ এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে, আপোনালোকে এই প্ৰক্ৰিয়াটোক জীয়াই ৰাখিব, মানে কণ্টিনিউ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াবৰ কাৰণে এইখিনি মই Papu